কৰি 1228 চনৰ পৰা তিলকৈ ঠিক তেনেকৈ বেজী সূতাৰে সি ইয়াত থকা আগৰ পৰা থকা মৰাণসকল, বৰাহীসকল, আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকল, বিভিন্ন খিলঞ্জীয়া লোকসকলক একলগ কৰি বুজা পৰা এৰা ধৰা উদাৰভাৱে সকলোকে লগত লৈ পেলাই অসমীয়াৰ এই বৃহৎ অসমৰ এইটো বেজী সূতাৰে সি সময় লাগিলে কিন্তু একেলগে অসমখন একলগ কৰিলে। ঠিক তেনেকৈ আমাৰ গাঁৱত বেলেগ বেলেগ ৰঙৰ কাপোৰ দি পেলাই আমাৰ গাঁৱৰ মহিলাসকলে বেজী সূতাৰে যেনেকে কাঠা কম্বল চিলাই তেনেকৈ চাউলুং চুকাফাদেৱে এফালৰ পৰা লাহে লাহে চবকে ঐক্যবদ্ধ কৰি পেলাই অসমীয়া জাতি আৰু বৰ অসমখন গঢ়ি তুলিলে। আৰু তাৰ পিছত বহু যুগৰ পিছত গুৰুজনাৰ আৱিৰ্ভাৱ হ'ল মোৰ সমষ্টিত, নগাঁও সমষ্টিত। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে গোটেই পৃথিৱী ভ্ৰমিলে, ভাৰত ভ্ৰমিলে, যিবিলাক বস্তু শিকিলে, সনাতনী ধৰ্মকো তেওঁ অধ্যয়ন কৰিলে, ঘূৰি আহি পেলাই যিবিলাক বেলেগ বেলেগ ধৰ্মৰ কুপ্ৰথা আছে, যিবিলাক অন্ধবিশ্বাস আছে, সেইবিলাক আঁতৰাই পেলাই অতি আধুনিক মনেৰে সৈতে চাউলুং চুকাফাদেৱে বেজী সূতাৰে সি অসমীয়া জাতিটো ঐক্যবদ্ধ কৰা অসমীয়া জাতিটোক এটা নতুন অসমীয়া সত্তা দিলে। এৰা ধৰা উদাৰভাৱে বহল অন্তৰৰ সৈতে, য'ত সংকীৰ্ণতাৰ কোনো জেগা নাই। আৰু তেনেকৈ বৰ অসমখন গঢ়ি তুলিছিলে। আৰু সেই বৰ অসমখনকে যুগে যুগে কংগ্ৰেছে যেতিয়া স্বাধীনতা আন্দোলন হ'ল, যেতিয়া ব্ৰিটিছে আমাক ঔপনিৱেশিকবাদী ব্ৰিটিছে আহি অসমখন দখল কৰি ল'লে, তেতিয়াও এই যুগে যুগে কংগ্ৰেছ দলৰ নেতৃত্বই অসমৰ বৰ অসমখন যিখন আছে সেইখনক ৰক্ষণাবেক্ষণ দি আহিছে, প্ৰতিপালন কৰিছে। সেই গোপীনাথ বৰদলৈৰ কথাকে ভাবকচোন। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, তাৰ আগতে তেওঁ প্ৰধানমন্ত্ৰী আছিলে। যেতিয়া দেশ স্বাধীন হ'বৰ সময় হ'ল, তেতিয়া দুটা শক্তিয়ে ধৰ্মৰ ভিত্তিত অসমখন, ভাৰতবৰ্ষখন বিভাজন কৰিবৰ কাৰণে কাম কৰিছিলে। এটা শক্তি হ'ল মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগে ক'লে যে মুছলমানৰ কাৰণে এখন বেলেগ দেশ লাগিব, আৰু আনফালেদি RSS ক'লে যে হিন্দুৰ কাৰণে এখন দেশ লাগিব। কিন্তু মহাত্মা গান্ধীয়ে ক'লে যে খবৰদাৰ, ভাৰত যেতিয়া স্বাধীন হ'ব, এই ভাৰতখন মানুহৰ দেশ হ'ব, না মুছলমানৰ দেশ না হিন্দুৰ দেশ। এইখন দেশত সকলো থাকিব। আৰু মহাত্মা গান্ধীৰ এই যিটো অমুকবাণী, এই অমুকবাণীকে সৰুগত কৰি গোপীনাথ বৰদলৈয়ে অসমখনক ৰক্ষা কৰিলে। ব্ৰিটিছে চক্ৰান্ত কৰিলে যে এই বৰ অসমখন চাউলুং চুকাফাই গঢ়া শ্ৰীমন্ত শংকৰদেৱে, মাধৱদেৱে এই যে এটা উদাৰভাৱে এটা বৰ অসম কৰিলে, তাত সকলোৰে প্ৰতি শ্ৰদ্ধা আছে, সন্মান আছে, মৰ্যাদা আছে। খোলা আকাশৰ তলত সকলোৱে থিয় হৈ বুকু ফিন্দাই মূৰ ওপৰলৈ কৰি পেলাই কোৱাৰ যিটো পৰিৱেশ যে হয়, মই এজন অসমীয়া, মই এজন ভাল ভাৰতীয়, ইয়াত কোনো ধৰ্মৰ ভিত্তিত, কোনো ভাষাৰ ভিত্তিত এই অসমীয়াত্ব খণ্ড বিখণ্ড কেতিয়াও কংগ্ৰেছে কৰিবলৈ দিয়া নাছিলে। অসমখন ধৰি ৰাখিছিলে। গোপীনাথ বৰদলৈকে আদি কৰি পেলাই, কৰ্মবীৰ নবীন বৰদলৈকে আদি কৰি পেলাই ধৰি পেলাই বিমল প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিংহ, মহেন্দ্ৰ মোহন চৌধুৰী, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, শ্ৰী তৰুণ গগৈ ডাঙৰীয়া, এনেধৰণে সকলোৱে অসমখনক ৰক্ষণাবেক্ষণ দিছিলে, এই বৰ অসমক ৰক্ষণাবেক্ষণ দিছিলে। কিন্তু আমাৰ দুৰ্ভাগ্য, 2016 চনত যেতিয়াই এই বিজেপিৰ শাসন অসমত আহিলে, তেওঁলোকে তিলকৈ আৰম্ভ কৰিলে সেই পুৰণা যিটো তেওঁলোকৰ আচল যিটো তেওঁলোকৰ উদ্দেশ্য আছিলে। স্বাধীনতাৰ আগতে তেওঁলোকে গোটেই ভাৰতবৰ্ষক ভাগ কৰি পেলাই দুটা জাতিক বিভক্ত কৰিবৰ কাৰণে তেওঁলোকে যিটো চক্ৰান্ত কৰিছিলে, আৰু দেশ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছে সেই দ্বিজাতি তত্ত্ব, যিটো দুটা ধৰ্মৰ ভিত্তিত ভাৰতক স্বাধীন কৰাৰ যিটো তেওঁলোকৰ এটা কুৎসিত অভিসন্ধি আছিলে, সেই অভিসন্ধিটো কংগ্ৰেছৰ দলত কবৰস্থ কৰা হৈছিলে। কিন্তু 2016 চনৰ পৰা এই বিজেপি দলে সেই কবৰৰ পৰা উলিয়াই পেলাই এই দ্বিজাতি তত্ত্ব তেওঁলোকে কি কৰিলে 2016 চনৰ পৰা, আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোটেই অসমৰ এই বৰ অসমখন তেওঁলোকে দুখন দুনিয়া বিভক্ত কৰি পেলালে।
এখন সৰু দুনিয়া, মুছলমানসকলৰ সৰু দুনিয়া, আৰু এখন বাকীবিলাকৰ মুছলমানৰ ডাঙৰ দুনিয়া। আৰু এই দুইখন দুনিয়াৰ মাজত অহৰহভাৱে 2016 চনৰ পৰা তেওঁলোকে কেৱল হিংসা, বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰি পেলাই অসমখনক খণ্ড বিখণ্ড কৰিছে। অসমখনৰ মনত, মানুহৰ মনত বিশ্বাস ছটিয়াইছে। ব্ৰিটিছ যেতিয়া অসমলৈ আহিছিলে, ইয়াণ্ডাবু সন্ধিৰ পিছত 1826 চনৰ পিছত, তেতিয়া আমাৰ ইয়াৰ মানুহবিলাকে, খিলঞ্জীয়া লোকসকলে ইয়াৰ উদ্যমী তেজস্বী নেতৃত্বৰ ব্ৰিটিছক প্ৰতিৰোধ কৰিছিলে। কিন্তু ব্ৰিটিছে এটা কৌশল উলিয়াইছিল। তেওঁলোকে তেওঁলোকৰ শাসন চাৰিওফালে সম্প্ৰসাৰণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰথমতে আহি যিবিলাক উদ্যমী তেজস্বী আমাৰ খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত তেওঁলোকে কানি খুৱাবলৈ আৰম্ভ কৰিলে। আৰু কানি খুৱালে আপোনালোকে জানে যে কানি খুৱালে মানুহ বিবশ হৈ পৰে। কানি খুৱালে তেওঁলোকে অবশ হৈ পৰে। তেওঁলোকে আৰু উদ্যমৰে সৈতে, তেজস্বিতাৰ সৈতে কাম কৰিব নোৱাৰা হৈ যায়। ব্ৰিটিছে যেনেকে কানি খুৱাই অসমীয়া জাতিটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিলে, কংগ্ৰেছৰ নেতৃত্বই কানিৰ বিৰুদ্ধে আন্দোলন কৰিলে। দেশ স্বাধীন হ'ল, কানি নাইকিয়া হ'ল। কিন্তু 2016 চনৰ পিছত এই বিজেপি দলে যেতিয়া শাসনত আহিলে, তেওঁলোকে অসমীয়া মানুহৰ মাজত এটা নতুন কানিৰ প্ৰচলন কৰিবলৈ আৰম্ভ কৰিলে। এই কানি পুৰণা কানি নহয়, এই কানি হ'ল ধৰ্মান্ধতাৰ কানি। আৰু সেই কথা আজি অসমৰ প্ৰত্যেকজনে বুজি পায়। ধৰ্মান্ধতাৰ কানি খুৱাই আজি গোটেই বৰ অসমৰ মানুহখিনিক তেওঁলোকে অবশ কৰি দিব খুজিছে, বিবশ কৰি দিব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই কুৎসিত তেওঁৰ ব্যক্তিগত অভিসন্ধি পূৰণ কৰিবৰ বাবে এই সাম্প্ৰদায়িকতাৰ এটা ধোঁৱাৰ বেৰ তৈয়াৰ কৰিলে। ধোঁৱাৰ বেৰৰ ইফালে সাম্প্ৰদায়িক কথা কৈ মানুহৰ জীৱন চুই যোৱা, কি হিন্দু, কি মুছলমান, কি সকলো ভাষা-ভাষী মানুহৰ জীৱন চুই যোৱা যিবিলাক মূল মৌলিক সমস্যা আছে, সেই মৌলিক সমস্যাবিলাক পাহৰাই হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমানৰ বিষ বাষ্প ছটিওৱা ৰাজনীতি কৰি গ'ল। আৰু মানুহবিলাকক বিবশ কৰি পেলালে। আমাৰ নিবনুৱাৰ সমস্যা, আমাৰ মূল্য বৃদ্ধিৰ সমস্যা, আমাৰ মহিলাৰ সমস্যা, আমাৰ শিশুসকলৰ সমস্যা, আমাৰ জনজাতীয় লোকসকলৰ সমস্যা, এইবিলাক সমস্যা যেন গৌণ হৈ পৰিলে। কেৱল মুখ্য হ'ল কেৱল সাম্প্ৰদায়িক এই বিষ বাষ্প ছটিওৱা ৰাজনীতি। আৰু বিষ বাষ্প ছটিওৱা ৰাজনীতিৰ এটা হ'ল ধোঁৱাৰ বেৰৰ এখন সিফালে তেওঁলোকে কুৎসিত এটা নিজৰ যিটো আচল অভিষ্ট সেইটো সিদ্ধি কৰিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিলে এই মানুহৰ মাজত বেলেগ বেলেগ ধৰণে বিভাজনৰ ৰাজনীতি। আনফালেদি তেওঁলোকে নিজৰ পৰিয়ালক, নিজৰ যিটো এলেকাৰ বেলেগ বা আমাৰ আদানী আম্বানী এইবিলাকক মাতি আনি পেলাই তেওঁলোকে কেৱল অসমখন শোষণ কৰাৰ ৰাস্তা খুলি দিলে। আজি গোটেই অসমতে ধুবুৰীৰ পৰা শদিয়ালৈ আমাৰ যিটো আচল যিটো অৰ্থ ব্যৱস্থা, সেই অৰ্থ ব্যৱস্থাটোক বিবশ কৰি পেলাই তেওঁলোকে কি কৰিছে, সমান্তৰাল অৰ্থ ব্যৱস্থা তেওঁলোকে স্থাপন কৰিছে। এই সমান্তৰাল অৰ্থ ব্যৱস্থাৰ চাবিকাঠি বাঘ জৰিডাল হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ পৰা নিজে পৰিচালনা কৰে। আৰু আপোনালোকে জানে গোটেই অসমখনত তেওঁলোকে বচা কিছুমান MLA, তেওঁলোকৰ মন্ত্ৰী, এই আমাৰ জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, আমাৰ ইয়াৰ ভৱেশ কলিতা, দিগন্ত কলিতা, এইবিলাকক সমজাই দিলে তোমালোকে এইটো চিণ্ডিকেট কৰা, তোমালোকে সিটো চিণ্ডিকেট কৰা। কাছাৰৰ MLA ক'লে যে তোমালোকে বাৰ্মিজ চুপাৰী আহে সিফালে বৰাক ভেলি দি সেইবিলাক তোমালোকে কণ্ট্ৰল কৰা। উজনি অসমৰ বলিন চেতিয়াক ক'লে, সুৰেন ফুকনক ক'লে, সুশান্ত বৰগোহাঁইক ক'লে যে মাৰ্ঘেৰিটাৰ পৰা অবৈধ কয়লা আহৰণ কৰি তোমালোকে সেইটো চিণ্ডিকেট কৰা। এইফালে মাছ আহিছে, এইফালে কণী আহিছে, এইফালে চুনশিল আহিছে, ভূটানৰ পৰা আহিছে কিবা কিবি, এইফালৰ পৰা শিল বালি মাছ কণী ক'তো তেওঁলোকে বাদ নাই দিয়া। চাৰিওফালৰ পৰা কেৱল খোপে তেওঁলোকে নগদ টকা আহৰণ কৰি গোটেই নগদ টকা চাৰিওফালে কাৰোবাক ললিপপ দি লুটেন গতি দি পেলাই ফুচুৰাই ৰাখি পেলাই কেতিয়াবা সংবাদ মাধ্যমৰ এটা অংশত ফুচুৰাই তেওঁলোকে বেলেগ বেলেগ ধৰণৰ সৈতে গোটেই চিণ্ডিকেট অৰ্থ ব্যৱস্থাটো এটা সমান্তৰাল অৰ্থ ব্যৱস্থা কৰি অসমক বিবশ কৰি পেলাইছে। আজি এই চিণ্ডিকেট ইকনমিৰ যোগেদি চৰকাৰী তহবিলত পইচা নাহে,
নগদ টকা আহৰণ কৰে তেওঁলোকে। পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত বহি আৰু সেই টকাৰে তেওঁলোকে মানুহক বিভাজন কৰিছে, কুৎসিত ৰাজনৈতিক কামবিলাক কৰিছে, বিভিন্ন ধৰণৰ প্ৰলোভন দিছে, বিভিন্ন ধৰণৰ কিনিছে। কিন্তু এনেকৈ যদি থাকিবলৈ দিওঁ অসম আৰু অসম হৈ নাথাকিব। কংগ্ৰেছ দলৰ ওপৰত এটা বৰ ডাঙৰ দায়িত্ব আছে। আজি সেই তেতিয়াৰে পৰা মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা ৰাস্তাত গোপীনাথ বৰদলৈকে আদি কৰি যুগে যুগে আমাৰ কংগ্ৰেছৰ নেতৃত্বই এই বৰ অসমখনক সদায় প্ৰতিপালন কৰিছিল। তৰুণ গগৈদেৱে কৈছিলে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছে যে অসমখন এখন ধুনীয়া ফুলনি বাগিচাৰ দৰে। এই ফুলনি বাগিচাবিলাকত এই ফুলনি বাগিচাত বেলেগ বেলেগ ৰঙৰ ফুল ফুলা গছ আছে। এই ফুল ফুলা গছবিলাক হ'ল আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠী। এই ফুল ফুলা গছবিলাক কংগ্ৰেছ দলৰ দায়িত্ব। এই ফুল ফুলা গছবিলাক সৰুৰে পৰা পুলিৰে পৰা কংগ্ৰেছ দলে আপডাল কৰে, গুৰি চিকুণাই দি পেলাই সাৰ পানী দি আপডাল কৰে। আৰু তৰুণ গগৈদেৱে কৈছিলে যে ফুলনিত একেলগে বেলেগ বেলেগ ৰঙৰ ফুল ফুলা গছবিলাক যেতিয়া একেলগে ফুলি উঠিব তেতিয়া ৰঙা, হালধীয়া, সেউজীয়া, ক'লা বিভিন্ন ধৰণৰ ফুল ফুলা এই ইমান বৰ্ণিল এই ফুলনি বাগিচাত যেতিয়া ফুল গছবিলাক লহপহকৈ সমানে বাঢ়ি আহিব, যেতিয়া ফুলনি বাগিচাত ফুলবিলাক ফুলিব, আকাশৰ দেৱতাই ওপৰৰ পৰা ৰ লাগি চাব যে ইমান ধুনীয়া জেগা পৃথিৱীত ক'তো নাই। এয়া পৃথিৱীত ক'তো নোহোৱা এখন দেশ হ'ল অসম। এইখনেই হ'ল বৰ অসম। আৰু এই বৰ অসমখনক তেওঁলোকে ধ্বংস কৰিবলৈ উত্তাৱল হৈছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ পৰিয়ালক পৃথিৱীৰ ভিতৰত নহ'লেও ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধনী সম্পদশালী এটা পৰিয়াল হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অহৰহভাৱে কাম কৰি আহিছে। আৰু এইবিলাক কৰিবলৈ যাওঁতে মানুহৰ চকুত থাকি দিবৰ কাৰণে মানুহৰ অন্তৰত মানুহে নজনাকে সেইবিলাক কাম কৰিবৰ বাবে তেওঁলোকে হিন্দু মুছলমান কৰি আমাৰ মানুহবিলাকক অবহ কৰি ৰাখিছে। আৰু এফালে চাৰিওফালৰ পৰা কেৱল লুটিছে 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 আৰু শোষণ কৰিছে। গতিকে এই ৰাজনীতিৰ অৱসান নহ'লে অসমখন কেতিয়াও উন্নতিৰ পথত আগবাঢ়ি নাযায়। কাৰণ আজি ৰিপৰ্টবিলাক আহিছে প্ৰত্যেকটো ক্ষেত্ৰতে যদিও চমক লগাবৰ কাৰণে তেওঁলোকে ক'ৰবাত ফ্লাইঅভাৰ সাজিছে, ক'ৰবাত মেডিকেল কলেজ সাজিছে। অসমত হাজাৰ হাজাৰ PWDৰ সৰু সুৰা কণ্ট্ৰেক্টৰ আছে, আপোনালোকে খবৰ কৰিব, আপোনালোকৰ ঘৰৰ কাষতো আছে। তেওঁলোকে পেমেণ্ট পোৱা নাই। পেমেণ্ট মাত্ৰ 5জন ঠিকাদাৰ, যিকেইজন ঠিকাদাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাত ঘৰৰ মানুহ, এই অনুপম শৰ্মা, অনিল দাস, কোনোবা এনেকুৱা জেইন, কোনোবা এনেকুৱা এই মানুহজনে 5জনে গোটেই অসমৰ সমগ্ৰ ফ্লাইঅভাৰ সাজিছে, সমগ্ৰ মেডিকেল কলেজ সাজিছে, সকলো জেগাতে সাজিছে, দলং সাজিছে আৰু তেওঁলোকে টকা পাইছে। কিন্তু আমাৰ সৰু সুৰা কণ্ট্ৰেক্টৰ, জলজীৱনৰ কণ্ট্ৰেক্টৰ, ঠিকাদাৰী কৰা সৰু সৰু কণ্ট্ৰেক্টৰ তেওঁলোকে কোনো পেমেণ্ট পোৱা নাই। এনেধৰণেৰে তেওঁলোকে বিভিন্ন ধৰণে চমক দি পেলাই অসমখনত আকৌ তেওঁলোকে শাসন চলাবলৈ অভিসন্ধি কৰিছে। গতিকে ৰাইজ, আমি সকলোৱে ঐক্যবদ্ধ হৈ এই মহাসংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। ময়ো আজি আমাৰ কংগ্ৰেছ পৰিয়ালৰ পৰা আমি সকলোৱে অংগীকাৰবদ্ধ হওক যে গৌৰৱ গগৈৰ নেতৃত্বত অনাগত দিনবিলাকত আমি জঁপিয়াই ফুৰিম। যেনেকৈ স্বাধীনতা আন্দোলনৰ সময়ত শত সহস্ৰ লোকে, কংগ্ৰেছ পৰিয়ালৰ লোকে নিজৰ কপালৰ ঘাম মাটিত পেলাই, নিজৰ তেজ বোৱাই, চকুলো বোৱাই সংগ্ৰাম কৰি পেলাই দেশখনক স্বাধীন কৰিছে কংগ্ৰেছৰ নেতৃত্বত। আহক এতিয়াও আমি নতুনকৈ বৰ অসমখন গঢ়ো, একেলগে কান্ধত কান্ধ মিলাই পেলাই হাতত হাত ধৰি আমি গৌৰৱ গগৈৰ নেতৃত্বত এই বৰ অসমখন নতুনকৈ গঢ়োৱা হওক। সেয়াই হ'ল আমাৰ অংগীকাৰ। আৰু সেয়ে ময়ো আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। এই মহাযাত্ৰাত, এই মহাসংগ্ৰামত আপোনালোকে আহি পেলাই অংশীদাৰিত্ব ল'বলৈ আগবাঢ়ি অহাৰ কাৰণে যাতে চাব লাগিব, যাতে আমি কাকো ভয় নকৰোঁ, আমি আগবাঢ়ি যাওঁ অসমখনক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে, বৰ অসমত নতুনকৈ উদ্ধাৰ কৰিবৰ কাৰণে, নতুনকৈ সজাই পৰাই আধুনিক যুগৰ লগত খাপ খুৱাই আমি আগলৈ যাম। মধ্যযুগীয় চিন্তাৰে সৈতে আমি অসমখনত মধ্যযুগলৈ লৈ গৈ পেলাই পিছলৈ নাযাওঁ, আমি আগলৈ যাম। আমাৰ যুৱ প্ৰজন্মক
আমি শিক্ষা দীক্ষা আমি বিভিন্ন প্ৰকাৰে প্ৰশিক্ষিত কৰি আমি আমাৰ অসমখনক ভাৰতৰ ভিতৰত আটাইতকৈ অগ্ৰণী আটাইতকৈ বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যি সংগ্ৰামত আমি অৱতীৰ্ণ হৈছোঁ, এই সংগ্ৰামত আপোনালোকে যেন প্ৰত্যেকেই সকলোভাৱে ওলাই আহে, সাহসেৰে ওলাই আহে। তাৰ বাবে আবেদন জনাই মই সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ।